একো অভাব নাই ৰজা ৰজা ৰাজ্যত কিন্তু পুত্ৰ কন্যা নাই ৰজাৰে হে মন স্বর্গৰ দেৱগণক ৰজা সদায় পূজা কৰে তথাপিতো সন্তানৰ মুখ নেদে পূজা কৰি কৰি যায় ভাগৰি অৱশেষত সিন্ধু সাগৰত যায় স্তুতি নতি সন্তান এক দিয়া প্ৰভু কৰিছো কাকুতি আছে মোৰ কোনো অভাৱ নাই সন্তানে পালে মোৰ চিন্তা গছে হে প্ৰভু Bravo
একদিন ও পার হয়ে একদিন বিন্দু রাজায় একদিন বিন্দু রাজায় খুনা খুনা রাজা তুমি আমার বসন খুনা খুনা রাজা তুমি আমার বসন তোমার মনোরহা পূরণ করিম খুনা দিয়া মন তোমার মনোরহা পূরণ করিম খুনা দিয়া মন খুনা রাজা ও বালুকাত পুত গৈ আছে শিশু এটি ও বালুকাত পুত গৈ আছে শিশু এটি আৰু তুমি ৰজা সোণাৰ কোডালে হান্দি সোণাৰ কোডালে হান্দি সাৰ পাই বিন্দু ৰজাই আচৰিত ভইলা ৰাতিপুৱা প্ৰজাগণক সকলোকৈ ৰাতিপুৱা প্ৰজাগণক ও কথা শুনি প্ৰজাগণৰ আনন্দ মিলিলা আই হতৈ মাতা মাটি কৰি হবে মাতা মাটি কৰি হবে ৰজাৰ বচন প্ৰজাগণে পায় সাগৰৰ পাৰত হবে চলিছা বজাই ও ৰজাৰ বচন প্ৰজাগণে পায় সাগৰৰ পাৰত হবে চলিছা বজাই আহৈ আহৈ ও ভাইহঁত আহৈ 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 ও ভাইহঁত আহৈ আহৈ ও ৰজা ও সাগৰ ও ৰজা ও ভাইহঁত ও ভাইহঁত ও মাতা মাটি কৰি যাই হবে মিলি ৰজাৰ কাষে উপস্থিত হয় ইজনে সিজনক মাতে গেৰি পাৰি ইজনে সিজনক মাতে গেৰি পাৰি সোনকালে আহাচোন ও ভাইহঁত ও ভাইহঁত এতিয়া চাও প্ৰাইজ এই সপোনত যিটো ঠাই ৰজাই দেখিলা কৃষ্ণ 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 হৰিক স্মৰণ কৰি ৰজাই হৰিক স্মৰণ কৰি ৰজাই ও খান্দি খান্দি ৰজা সোণৰ পাত্ৰ আকৌ পাইলা অতি যতনেৰে পাত্ৰ উলিয়াই অতি যতনেৰে পাত্ৰ কিন্তু কি আচৰিত কথা এই পাত্ৰৰ ভিতৰত এটা লৰা দেখা পায় পাত্ৰৰ ভিতৰত এটা লৰা দেখা পায় ভাইহঁতৈ তাক দেখি সকলোৱে চা বাবু চা 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 ও আহা মোৰে ধন বুকুৰ কেঁচা সোণ চুমায়েতি খাই জোৰাও হিয়াখন চুমায়েতি খাই জোৰাও হিয়াখন না 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 বাবু না 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 আহা মোরে সুমা সুমা
গৃহ কয় গণক দেৱক মাতি পুত্ৰৰ গণক হে গণক দেৱক মাতি পুত্ৰ গণক দেৱে সেই পুত্ৰৰ গণনা কৰিলা গণক দেৱে সেই পুত্ৰৰ গণনা কৰিলা গণনাৰ ফল মতে সিন্ধু সাগৰত জন্ম পোৱা হেতুকে সিন্ধু সাগৰত জন্ম পোৱা হেতুকে গণি পঢ়ি পুত্ৰৰ নাম সিন্ধুৰা ৰাখিলা গণি পঢ়ি পুত্ৰৰ নাম সিন্ধুৰা ৰাখিলা ঐ আজিকালি কৰি পুত্ৰ বাহিব কলিলা আজিকালি কৰি পুত্ৰ বাহিব কলিলা গুৰু বৃহস্পতিৰ ঘৰে আজিকালি কৰি তাৰ 16 বছৰ আৰু সেই 16 বছৰ বয়সত সিন্ধু দেশৰ ৰজা পাতি ৰাজ্য ভাৰ দিলা সিন্ধু দেশৰ ৰজা পাতে এই সিন্ধু দেশৰ ৰজা হল বীৰ সিন্ধুৰা পৃথিৱীৰ ৰজাগণক ও এনেকৈ কত দিন পাৰ হয় এনেকৈ কত দিন একদিনা সিন্ধুৰাই ও নাগানে শুনা হবে মোহৰ বচন হৌচুৱা বনৰ মাজে মৃগ এক দৌৰি আছে হৌচুৱা বনৰ মাজে মৃগ এক দৌৰি আছে যোৱা হবে মৃগ ইয়াৰ কাৰণে শুনা হবে মোহৰ বচন কথা শুনি সৈন্যগণে অস্ত্ৰ শস্ত্ৰ লৈ আহাতে ও মৃগ খেদি পিছে পিছে যায় মৃগ নাপাই সৈন্যগণ হয়া হবে দুখময় রজার কাছে উপস্থিত শুনা হবে মোহর বচন স্বীকাৰ কৰি ৰজাই ও ভাগৰিব লগে লগে সিদ্ধাৰ্থ মুনিৰ আশ্ৰমত
ভ্যাক্ষুমুনিৰ আশ্ৰমত ও হাতী ঘোঁৰা সোমাই গ'ল মুনিৰ আশ্ৰমত ফল মূলৰ বৃক্ষ হ'ব ভাঙে মোৰ ফল মূলৰ বৃক্ষ হ'ব এতিয়া চাওক ক্ৰাইষ্ট ও সেই সময়ত পাণ্ডৱগণে ও বনে বনে ঘূৰি বিশ্ৰাম ললে হবে ও কাণ্ড দেখি ভীমসেনৰ হৃদয় উপজিলা